আমি আমন্ত্রণ জানাই আনিছোঁ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ৰমীয়া ৰাজবংশী বাইদেউ। এয়া বাইদেউ সম্বৰ্ধনা জনাইছে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰজীৱ মিৰ্জা। পুনৰ থোপা
শোভাযাত্রা অংশগ্রহণ করা প্রতিযোগিতায় মই লখিমপুর মহাবিদ্যালয়ের তরফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সুশৃংখলাবদ্ধ তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সমগ্ৰ লখিমপুৰ জিলাতে সকলোকে মই বহুত ধন্যবাদ বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই সকলো দলকে সোমাই আহিব লগা অনুৰোধ কৰিছোঁ। পুনৰ আগৰ নিজৰ স্থানত তেওঁলোকে অৱস্থান কৰিব
অনুৰোধ জনাইছোঁ সকলোকে মই অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি বিহুৰে আমি যদি সকলোৱে নাচিম আজি আমি সকলোৱে বিহু নাচিম আৰু এই 50 বছৰ তেওঁলোকক কৰিব বাবে অনুৰোধ Sapi nahiwa Julia Amar nasali misiku molia Sapi nahiwa kondanai Nina nina sorai uri uri juanai Nina nina sorai gada kori kondanai Tumhare malili rakhi samuk kusulai Tumhare phulani thuma boloi kiyanai
Sexy, dim down down. Oh, he bole bihu a sexy, dim down down. Dim dhule bao. Oh, ti tolo pe paba. Oh, dim dhule bao. Ti tolo pe paba. Oh, dano ma khoru ma runu ma junu ma yo. Kobe mili bihuke ga. Kobe mili bihuke ga. Sale so kuruma
ছিঙিব কাণে মইনা দেহা ঐ টিটিকি মইনা বাখৰ ছেক্সি পৰুৱাই ছেক্সি পৰুৱাই কামোৰে দিলে জেংগাত ঐ উজলি নামনি ছোৱালী বিচাৰি গৈ গৈ পালোগৈ তিয় তিনি ফালৰ পৰা তিনিজনী আহি ক'লে দাদা মোকে নিয়ক মইনা দেহা ঐ টিটিকি মইনা বাখৰ ছেক্সি পৰুৱাই কামোৰে দিলে জেংগাত বনৰীয়া হাতীয়ে বহু খেদা দিলে কোনো মতে আহিলো বাচি মইনা দেহা ঐ টিটিকি মইনা বাখৰ ছেক্সি পৰুৱাই কামোৰে দিলে জেংগাত জিলমিল কোমোৰাৰ পাতে লাহৰি জিলমিল কোমোৰাৰ পাত বিহু নচা চলেৰে কাষে চাপি চাপি মাৰিলে চকুৰে কাঠ হৈ কাঠ মন জুলি জ্বলিছে গাত হৈ গাত শুনি তোৰ মাতৰ মাত ঐ মাত ছেক্সি পৰুৱাই কামোৰ এটা দিলে যেন গাত ছেক্সি পৰুৱাই কামোৰ এটা দিলে যেন গাত ছেক্সি পৰুৱাই কামোৰ এটা দিলে যেন গাত আই ঐ কামুৰিলে ঐ বৰ দুষ্ট কৰোৱা দেই এই গৌৰৱোজ্জ্বল ক্ষণত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আজিৰ এই সভাত উপবিষ্ট সকলো অতিথিক স্বাগতম জনাইছোঁ নমস্কাৰ আজিৰ এই মুকলি সভাখন আৰম্ভণি কৰিবৰ বাবে সমবেত সংগীত পৰিৱেশন কৰিব লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা লগতে কৰ্মচাৰীবৃন্দই মই সকলো শিল্পী মই মঞ্চত আহি উপবিষ্ট হ'ব জনাইছোঁ আজি আমি এই মুকলি সভা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞা ছাৰক
মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ চেক পালে চেক 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 এয়া নিৰুল বৰুৱা ছাৰক সম্বৰ্ধনা জনাইছে অধ্যক্ষ মহোদয়। এখনি ফুলাম গামোচা শৰাই সম্বৰ্ধনা আৰু এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জনাইছে শ্ৰদ্ধাৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞা ছাৰ। সকলোকে হাত চাপৰি মাৰিব উৎসাহিত কৰিব। এখনি চেলেং এখনি সফুৰা আৰু ফুলাম গামোচা আৰু এটি মমেণ্টৰে সম্বৰ্ধনা জনাইছে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞা ছাৰ। ফুলাম গামোচা চেলেং চাদৰ এখনি সফুৰা আৰু এটি মমেণ্টৰ দ্বাৰা সম্বৰ্ধনা জনাইছে অধ্যক্ষ মহোদয়। শ্ৰী মহেন্দ্ৰ গগৈ ছাৰে এয়া এটি মমেণ্ট সোণালী জয়ন্তীৰ। ইয়াৰ পিছতেই আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জনাইছে তুলুমণি বৰুৱা বাইদেৱে। এয়া ছাৰক সভা এই সভাত মই সভাপতি হিচাপে আসন গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ ইয়াত উপস্থিত সকলোৰে সহায় সহযোগিতা কামনা কৰি মই কাৰ্যক্ৰমী বিশেষ আগবাঢ়িছোঁ। এতিয়া সভা উদ্বোধনৰ বাবে আমাৰ মাজত আছে এই মহাবিদ্যালয়ৰ ৰূপকাৰ ডক্টৰ মুকুন্দ ৰাজবিঘ্ন ছাৰ। তেখেতক আজি এই সভা উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতৰ মই এই সভা উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লখিমপুৰ গাৰ্লছ কলেজৰ ইমান ধুনীয়া ফাংচন পাতি আজি শেষ দিনা সময়মতে আৰম্ভ কৰিছা, সময়মতে আলহীসকলক সম্বোধন জনাইছা। স্মৃতিগ্ৰন্থ উন্মোচক অসম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ অধ্যক্ষ তথা মোৰ মৰমৰ এক নিবিড় সম্বন্ধ গঢ়ি উঠা এটা আমাৰ গঢ় লৈ উঠিছিলে ছাত্ৰ ছাত্ৰীবোৰৰ লগত। য়াদেৱ বিদ্যাই কৰিতি শ্ৰদ্ধাই উপনিষদ, এইটো উপনিষদত আছে। যিগৰাকী ছাত্ৰীৰ বিদ্যা আছে, শ্ৰদ্ধা আছে, ভক্তি আছে, ডেভোশ্যন টু ইয়ৰ পেৰেণ্টছ, ডেভোশ্যন টু ইয়ৰ teachers, devotion to your institution, devotion to your country, society. তাক কি কৈছে? ইয়াদেৱ বিদ্যাই কৰিতি শ্ৰদ্ধাই উপনিষদ। প্ৰজ্ঞা থাকিব লাগিব, জ্ঞান থাকিব লাগিব, আধ্যাত্মিক জ্ঞান থাকিব লাগিব। তাদেৱ বীৰৱত্তৰম ভৱতি। সেইগৰাকী ছাত্ৰীক বীৰ্যৱান পুৰুষ বুলি কয়। এইটো খুব ইম্পৰ্টেণ্ট। তোমালোকে চিন্তা কৰিবা সেই কথাটো। তোমালোক অৰ্ডিনাৰী মানুহ নহয়, অৰ্ডিনাৰী ছোৱালী নহয়, অৰ্ডিনাৰী ব্যক্তি নহয়। তোমালোক জাগৃত হ'ব লাগিব এইখন মহিলা বিদ্যালয়ত। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম মহিলা বিশ্ববিদ্যালয় হৈছিলে মহাৰাষ্ট্ৰত আছিলে SNDT বিশ্ববিদ্যালয়। আৰু মই ইয়াত গাৰ্লছ কলেজৰ প্ৰিন্সিপাল হওঁতে ভাৰতবৰ্ষৰ প্ৰায় জনা যিবোৰ নামী গাৰ্লছ কলেজ আৰু ইউনিভাৰ্চিটি আছিল, আধ্যাত্মিক ক্ষুধা জাগৃত হ'ব আৰু গোটেই বিশ্বৰ মানুহে ভাৰতবৰ্ষৰ পিনে চাব। আজি ভাৰতবৰ্ষৰ পিনে চাইছে। 21 জুনত য়োগা দিৱস উদযাপন কৰিছে আজি। গতিকে ইয়াত এটা কল্পনা কৰা, তোমালোকে সমাজততো ভাল মানুহ হ'বই লাগিব
আৰু এটা জোকাৰণি দিব লাগিব ইয়াত তেনেকুৱা ধৰণৰ মই আৰু বেছি মই কেইটামান পইণ্ট কম বুলি ভাবিছিলোঁ বা মোৰ টাইমটো পাৰ হ'ল ন হ'ল মোৰ টাইম পাৰ হৈ গ'ল মই এইখিনি কথা কৈ পেলাই মোৰ উদ্বোধনী ভাষণ উদ্বোধনী ভাষণৰ টাইম মোৰ ইয়াত পাৰ হৈছে গতিকে মই এইখিনি কথা কৈ সকলোকে মই স্বাগতম জনাই আজি এই মুকলি সভাখন উদ্বোধন কৰিলোঁ বুলি ঘোষণা সমাৰোহৰ মুকলি সভাৰ সভাপতি এইখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ জিতেন শৰ্মা ছাৰ সভাত উপস্থিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱা ছাৰ অসম শিক্ষা সংসদৰ চেয়াৰমেন মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ ৰুক্ম গোহাঁই বৰুৱাদেৱ অসম পাঠ্যপুথি নিগমৰ চেয়াৰমেন আৰু বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাদেৱ এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মোৰ শিক্ষাগুৰু যাক আমি এইখন মহাবিদ্যালয়ৰ ৰূপকাৰ বুলি কওঁ ডক্টৰ মুকুন্দ ৰাজবংশী ছাৰ উপস্থিত এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰাক্তন আৰু বৰ্তমানৰ কৰ্মচাৰীসকল অতিথিবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰীসকল মই সকলোকে এই মুকলি সভালৈ এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে স্বাগতম জনাইছোঁ আজি এটি সুখৰ দিন আমি তিনিদিনীয়া কাৰ্যসূচী আমি সামৰণি মাৰিব গৈ আছোঁ প্ৰথম দুদিনৰ কাৰ্যসূচী আৰু আজি ৰাতিপুৱাৰ কাৰ্যসূচী খুব সুকলমে সমাপ্ত হৈ গৈছে আশা কৰিছোঁ যিখিনি কাৰ্যসূচী আমাৰ আছে সেইখিনিও সুকলমে পাৰ হৈ যাব 1972 চনৰ 16 আগষ্টৰ সেই দিনটোত লখিমপুৰৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ আশাসধীয়া চেষ্টাৰ ফলত এইখন মহাবিদ্যালয় গঢ় লৈ উঠিছিল তেতিয়া এটা অস্থায়ী গৃহত এইখন মহাবিদ্যালয় আৰম্ভ হৈছিলে আৰু তাৰ পিছত 83-84 বৰ্ষত শৈক্ষিক বৰ্ষত এইখিনি ঠাইলৈ এইখন মহাবিদ্যালয়ৰ এটা পূৰ্ণাংগ এটা কেম্পাছ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ত এই অঞ্চলটো আছিল মৰিশালী সদৃশ এটা অঞ্চল আৰু তাৰ পিছৰ পৰা এই গঢ় লৈ উঠিল ধুনীয়া এই সেউজীয়া পৰিৱেশ এই সেউজীয়া অঞ্চলৰ মাজত ধুনীয়া ধুনীয়া গৃহসমূহে গঢ় লৈ উঠিল আৰু গঢ় লৈ উঠিল এখন সৰ্বাংগ সুন্দৰ পূৰ্ণাংগ মহাবিদ্যালয় আজি আমি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছোঁ আৰু এই মুহূৰ্তত যদি আমি উভতি চাওঁ যিসকল ব্যক্তিয়ে অশেষ চেষ্টাৰ ফলত এই পৰ্যায়লৈ আমি আহি পাইছোঁ সেইসকল ব্যক্তিক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু এতিয়া এখন পূৰ্ণাংগ মহাবিদ্যালয় বুলি কিয় কৈছোঁ ইয়াত কলা শাখা আছে বিজ্ঞান শাখা আছে আৰু 16টা বিভাগ আছে প্ৰত্যেকটো বিভাগতে আমাৰ মেজৰ পাঠ্যক্ৰম আছে ঈশ্বৰ প্ৰদত্ত নতুন দায়িত্ববোৰ কাণ পাতি লোৱাৰ সময় এয়া অতীতৰ কৃতিত্বসমূহৰ ভেটিত ন আঁচনি ৰচাৰ সময় অতীতৰ কৃতিত্বখিনিক মাথো ইতিহাস নহয় ই এক আহ্বান এই আহ্বান আশাৰ চাকিগছি জ্বলাই ৰখাৰ আহ্বান পৰিকল্পনাৰ জোৰ হাতে হাতে লৈ আগবাঢ়ি যোৱাৰ আমাৰ এই কালচোৱাত আমি মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী
একেলগ হৈ আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি লাভ কৰিবলৈ সক্ষমো হৈছোঁ। মহাবিদ্যালয়ৰ ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু প্ৰাক্তন শিক্ষকসকল, ছাত্ৰীসকল এটা পৰিয়ালৰ দৰে। আমাৰ এই যাত্ৰাৰ সংগী হৈছে সততা, স্বচ্ছতা আৰু নিয়মানুৱৰ্তিতা। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ এটা উক্তি শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। তেখেতে কৈছিল, শিক্ষানুষ্ঠানৰ এখনৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলে দেশৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানেই হ'ল শিক্ষানুষ্ঠানখনৰ সফলতাৰ মাপকাঠি। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সকলোৱে এই কথাত মনোনিৱেশ কৰি আহিছে। তাৰ ফলত মহাবিদ্যালয়খনৰ বিভিন্ন ছাত্ৰীয়ে সমাজত তথা বিশ্বৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰিছে আৰু জাতীয় জীৱনলৈ সেৱা আগবঢ়াই আহিছে। সোণালী জয়ন্তী অনুষ্ঠানৰ আজি মুকলি সভাৰ সন্মানীয় সভাপতি তথা এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ জিতেন শৰ্মা ছাৰ, আজি এই সভাৰ উদ্বোধক এই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, মোৰ কলেজীয়া জীৱনৰ শিক্ষাগুৰু ডক্টৰ মুকুন্দ ৰাজবংশী ছাৰ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱা ডাঙৰীয়া, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সন্মানীয় অধ্যক্ষ দেৱানন্দ হাজৰিকা ডাঙৰীয়া, এইখন মহাবিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা সন্মানীয়া দীপাঞ্জলি দত্ত বাইদেউ, মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ দিলীপ বৰা ডাঙৰীয়া, আপোনাৰ সকলো চমু হয় তেতিয়া শুনিবলৈ দুগুণে শুৱলা হয়। 10 মিনিট সময় উদ্বোধনী ভাষণ, 12 মিনিট সময় আদৰণি ভাষণ আৰু মোৰ ভাষণ বোধহয় 10 মিনিটৰ তলতেই মই শেষ কৰিব লাগিব। মই প্ৰথমেই এই মহাবিদ্যালয়ৰ অধ্যক্ষক ধন্যবাদ জনাইছোঁ মোক এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ বাবে আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ সুযোগ দিয়াৰ বাবে। বাৰ্নাৰ্ড শ্ব'য়ে এষাৰ কথা কৈছিল, show me a book, I shall at once tell you the history of the nation. Show me a book, I shall at once tell you the history of the nation. ঠিক তেনেকৈ মই আজি যেতিয়াই এই স্মৃতিগ্ৰন্থখনি উন্মোচন কৰিম, নিশ্চয় এই স্মৃতিগ্ৰন্থখনিও এই মহাবিদ্যালয়খনৰ যিটো হিষ্ট্ৰী, যি বুৰঞ্জী, ইয়াক নিশ্চয় উন্মোচিত কৰিব। শিক্ষানুষ্ঠান পতা আৰু শিক্ষাদানত সংপৃক্ত হৈ থকা যিসকল লোক, সেই লোকসকলক আমি মানৱ সত্তাৰ খনিকৰ বুলি কওঁ। আৰু এই মানৱ সত্তাৰ খনিকৰ সকলোকেই উপনিষদত অমিতাস্য পুত্ৰঃ, অমৃতৰ সন্তান বুলি অভিহিত কৰিছে। যিসকল অমৃতৰ সন্তানে 50 বছৰৰ আগতেই এই মহাবিদ্যালয়খন স্থাপন কৰিছিল, নিশ্চয়কৈ সেই মনীষীসকলৰ শিক্ষাৰ ক্ষেত্ৰত এটা সমৰ্পিত মন আৰু এটা সমৰ্পিত প্ৰাণ আছিল। আৰু এই আদৰ্শৰ বাবেই লখিমপুৰ বালিকা মহাবিদ্যালয় অসমৰ উত্তৰ পাৰৰ এখন অগ্ৰণী আৰু এখন অতি উল্লেখযোগ্য মহাবিদ্যালয় হিচাপে অসমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। মানুহ যেতিয়াই সভ্যতাৰ জখলাত বগাবলৈ আৰম্ভ কৰিছিল, তেতিয়াই প্ৰায় এই মানৱ জাতিয়ে মানুহে তেওঁলোকৰ মনৰ ভাৱনাৰ উপলব্ধি আৰু অভিজ্ঞতা সাঁচি ৰাখিবলৈ শিকিছিল।
মানুহৰ মনৰ ভাৱ আৰু সমাজ এই দুটা যেতিয়া একেলগ হোৱাৰ প্ৰয়াস হ'ল তেতিয়াই গ্ৰন্থই প্ৰকাশ পালে আৰু এই গ্ৰন্থতেই মানৱ সমাজৰ ঐতিহ্য ইতিহাস সাহিত্য কলা সংস্কৃতি বুৰঞ্জী অৰ্থনীতি ৰাজনীতি আৰু বা কি নহয় আৰু বা কি নাই এই সকলোখিনি কথা সেইটো খুলি দিয়ে স্মৃতি গ্ৰন্থ লখিমপুৰ বালিকা মহাবিদ্যালয় সোণালী জয়ন্তী সমাৰোহ সম্পাদকদ্বয় বিনীতা হাজৰিকা নিপন পাংগি ইয়াতে শ্ৰদ্ধাঞ্জলি প্ৰথমে জ্ঞাপন কৰা হৈছে মহানন্দ বৰাকে প্ৰমুখ কৰি গুঞ্জন কোঁৱৰলৈকে আছে আৰু বিভিন্নজন আছে আৰু এইখিনি কথাৰেই এই স্মৃতি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে ঘোষণা হ'ল বুলি ঘোষণা কৰি এতিয়া ফটো ল'বৰ বাবে মই আগবাঢ়িম ধন্যবাদ তেখেতে কোৰ্চৰ কিতাপ নপঢ়ি বেলেগ কিতাপ পঢ়ি গ্ৰেজুৱেশ্যন লোৱাবিলাকক কোন ইউনিভাৰ্চিটি আছিলে চিকাগো ইউনিভাৰ্চিটিত এখন চিকাগোৰ নৰ্থ ৱেষ্ট ইউনিভাৰ্চিটি বুলি কয় চিকাগো ইউনিভাৰ্চিটিত বাষ্টাৰ্ড অফ আৰ্টছ বুলি কৈছে আমাৰ ছাৰে আমাক অনুপ্ৰাণিত কৰিছিলে ক্লাছত প্ৰায়ে বহুত কথা অংক পঢ়োৱাৰ বাদে আমাক শিকাইছিলে যিবোৰৰ কাৰণে আমাক এনেকুৱাও কৈছিলে কোনখন বাতৰি কাগজ পঢ়িলে কোনখন মেগাজিন পঢ়িলে ইংৰাজী শুদ্ধ কৰিব পাৰি বা ভাল ইংৰাজী শিকিব পাৰি তেখেতে আমাক জনাইছিলে তেখেতৰ দ্বাৰাই অনুপ্ৰাণিত হৈ আমি সেই সময়ত এই এখনেই দোকান আছিলে বজাৰৰ ওচৰত ডেইলি বজাৰৰ ওচৰত তাতে আমি ইলাষ্ট্ৰেটেড উইকলি ব্লেজ মেগাজিন এনেধৰণৰ বিলাক আমি কালেকশ্যন কৰি বা ৰিডাৰ্ছ ডাইজেষ্ট এইবিলাক পঢ়িছিলোঁ আৰু তেখেতৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি যদি ক'ৰবাত দুআষাৰ ইংৰাজী ক'ব পাৰিছিলোঁ সেইবিলাক তেখেতৰে অৱদান মই ছাৰলৈ ইয়াৰ পৰা আকৌ এবাৰ সেৱা জনাইছোঁ মঞ্চত উপবিষ্ট আমাৰ ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া আমাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মহোদয় এই কলেজৰ প্ৰাক্তন অধ্যাপিকা বৰ্তমানৰ অধ্যাপক বৰ্তমানৰ ভাইচ প্ৰিন্সিপাল আমাৰ সন্মুখত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল ইয়াতে হয়তো আমাৰ এই কলেজতে মইতো উপদেশ দিব নালাগে এই যে প্ৰচেছনটো হয় প্ৰচেছনটো প্ৰথম দিনাই হ'ব লাগে আজি ইয়াত যে ছাত্ৰ ছাত্ৰীসকল নাই আচল কথাটো হৈছে প্ৰচেছনটো পতাত এই ঠাণ্ডাত তেওঁলোকে ভাগৰুৱা হৈ মিটিঙত বহিবলৈ মন কৰা নাই আৰু সেইকাৰণে আজি মিটিংখন উৰুঙা লাগিছে উৰুঙা মিটিঙত কথা ক'বলৈ অলপমান অসুবিধা লাগে যাই হওক আজি মাতি আনি মোক এইকণ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ এই দুটা এটা উপদেশ দিলোঁ বিশেষকৈ কিতাপ পঢ়িবৰ কাৰণে ক'লোঁ আৰু কিতাপ পঢ়িবৰ সময়ত কিতাপখিনি আমাৰ শিক্ষাগুৰুসকলেও কিছুমান কিতাপ আঙুলিয়াই দিব লাগে ছাত্ৰ ছাত্ৰীক ক্লাছত যে এইখন কিতাপ পঢ়িবা কিতাপ চিলেকশ্যন কৰাটো এটা বৰ ডাঙৰ কথা বহুত বহুত ধন্যবাদ
সভাপতি মহোদয়, উদযাপন সমিতিৰ সভাপতি জিতেন শৰ্মাদেৱ, এই মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ডক্টৰ দীৰ্ঘদিনৰ এক যাত্ৰা এখন মহাবিদ্যালয়, এখন শিক্ষা অনুষ্ঠানৰ, এই কথাটো বৰ গুৰুত্বপূৰ্ণ। আজি কেইদিনমানৰ আগতে লখিমপুৰ কমাৰ্চ কলেজলৈ আহিছিলোঁ সোণালী জয়ন্তীত। অৰ্থাৎ সেই সময়ত একেলগেই এই মহাবিদ্যালয়সমূহ স্থাপন হৈছিল। সোণালী জয়ন্তীত একেলগে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। এই শিক্ষা অনুষ্ঠানবিলাক প্ৰতিষ্ঠা কালৰ পৰা এক দীৰ্ঘ যাত্ৰাৰ জৰিয়তে আজি যিটো দিনত উপস্থিত হৈছেহি, সেই দিনটোৰ যদি আপুনি উপলব্ধি কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ কথা, কেৱল এইটো উত্তৰ লখিমপুৰতেই নহয়, আপুনি অসমত মন কৰিব বা চাগে এইটো ভাৰতৰ অন্যান্য প্ৰান্তত এইটো হৈছে যে এই শিক্ষা অনুষ্ঠানবিলাক কোনে স্থাপন কৰে? নিশ্চয় চৰকাৰে নকৰে। চৰকাৰে আজিকালি কৰিছে, আজিকালি বিশ্ববিদ্যালয় স্থাপন কৰিছে, মেডিকেল কলেজ, অন্যান্য শিক্ষা অনুষ্ঠানো স্থাপন কৰিছে। কিন্তু এই শিক্ষা অনুষ্ঠানবিলাক কোনে স্থাপন কৰিছিল? হয়তো সেই যিসকল ব্যক্তিয়ে স্থাপন কৰিছিল তেওঁলোকৰ মাজত হয়তো দুই এক হয়তো মেট্ৰিকৰ দেওনা পাৰ নোহোৱা ব্যক্তিও হয়তো থাকিব পাৰে। অৰ্থাৎ এচাম জ্ঞান পিপাসু মনৰ মানুহ, যি উত্তৰ পুৰুষলৈ জ্ঞানৰ সম্ভাৰ দি যাব বিচৰা কিছুমান ব্যক্তি লগ লাগি এই শিক্ষা অনুষ্ঠানবিলাক স্থাপন কৰে। আচৰিত কথা, আমি এই গোটেই যাত্ৰাটো ক'ৰ পৰা আৰম্ভ কৰোঁ? গাঁৱৰ স্কুল এখন কেনেকৈ আৰম্ভ হয়? ইয়াত অলপ আগতে উল্লেখ কৰি গ'ল যে ইয়াৰ পৰিৱেশ কেনেকুৱা আছিলে, আজি কেনেকুৱা হ'ল। গাঁৱৰ স্কুল এখন কেইজনমান মানুহ লগ খাব, তেওঁলোকৰ হয়তো কোনোৱে মেট্ৰিক পাছো কৰা নাই, কিন্তু মন কৰিব লাগিব যে তেওঁলোকৰ ভিতৰত থকা এই জ্ঞান পিপাসু মনটো, তাৰপিছত স্কুলখনলৈ এজন শিক্ষক আহিব, দুটামান টকাৰে দৰমহা দি, তাৰপিছত এটা দীৰ্ঘ যাত্ৰা, এটা সময়ত হয়তো স্কুলখনক গভৰ্ণমেণ্টে এডপ্ট কৰে, তাৰপিছত স্কুলখনৰ আকৌ এটা বেলেগ যাত্ৰা আৰম্ভ হয়। কিন্তু এই কথাবিলাকৰ লগত এটা আৱেগ সোমাই থাকে, প্ৰতিষ্ঠা কালৰ আৱেগ আৰু পিছৰ আৱেগ। প্ৰতিষ্ঠা কালত যেতিয়া স্কুল বা কলেজখন প্ৰতিষ্ঠা হয়, তেতিয়া এটা অদ্ভুত ধৰণৰ আৱেগ থাকে। তাৰপিছত আকৌ নতুন নতুন ব্যক্তি আহে, চৰকাৰে লোৱাৰ পিছত চেংচন পোষ্ট আহে, ৰেগুলাৰ টিচাৰ আহে, তেওঁলোকৰ মাজত আকৌ সেই প্ৰতিষ্ঠা কালৰ আৱেগটো নাথাকে। আকৌ শিক্ষা অনুষ্ঠান বুলি এটা আৱেগ নতুনকৈ জন্ম হয়। গতিকে কেতিয়াবা সেই পুৰণি মানুহখিনিয়ে আফচোচো কৰে, সেই আগৰ দিন নাই আৰু এতিয়া। কিন্তু আচলতে সেয়া নহয়, এয়া এটা দীঘলীয়া যাত্ৰাৰ এটা অংশ। মই পুনৰ লখিমপুৰ বালিকা মহাবিদ্যালয়লৈ অভিনন্দন জনাইছোঁ 50 বছৰ অতিক্ৰম কৰাৰ কাৰণে। এই মহাবিদ্যালয়ে লখিমপুৰত নাৰী শক্তি, নাৰী জাগৰণ, নাৰী এম্পাৱাৰমেণ্টৰ কাৰণে যিমানখিনি কাম কৰিছে, তাৰ কাৰণে মই অভিনন্দন জনাইছোঁ। মহাবিদ্যালয়খনে দীৰ্ঘ পৰিক্ৰমা, দীৰ্ঘ যাত্ৰা কৰক, 100 বছৰ, 1000 বছৰ যাত্ৰা কৰক, তাৰে কামনা কৰিছোঁ আৰু সকলোলৈকে ধন্যবাদ জনাইছোঁ। মহাবিদ্যালয়ৰ পাঠদান আজি 50 বছৰীয়া কাল অতিক্ৰমৰ পাছত ছাত্ৰীৰ সংখ্যা 2000ৰো অধিক হ'ল। মহাবিদ্যালয়খনে যথেষ্ট অগ্ৰগতি লাভ কৰিলে। আমি যেতিয়া মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ, সেই সময়ত মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ ৰাতিপুৱা 6:30 পৰা 9 বজালৈকে হৈছিল আৰু সেই সময়ত শিক্ষাদান যিসকলে কৰিছিলে তেখেতসকল প্ৰত্যেকে আছিলে একোখনত বিদ্যালয়ৰ একোগৰাকী শিক্ষক শিক্ষয়িত্ৰী। আৰু এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সপোন এটা জাগ্ৰত হৈছিলে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পুণ্য হাজৰিকাৰ মনত। তেওঁ অসীম চেষ্টাৰে নিজৰ সপোন ফলৱতী কৰিবলৈ প্ৰয়াস কৰিছিল
আৰু বিদ্যালয়খনৰ সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীক গোটাই এখন সভা